নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আঁঠুৰ গাঁঠিবাতত হোমিওপেথিকত ব্যৱহাৰ হ'বলগীয়া মেডিচিনৰ বিষয়ে আলোচনা কৰিম। আঁঠুৰ গাঁঠিবাতত হোমিওপেথিকত ব্যৱহাৰ হ'বলগীয়া ফাৰ্ষ্ট মেডিচিনটো হৈছে লেডামপাল। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া লক্ষণটো হৈছে বিষ গৰুৱাত আৰম্ভ হৈ ওপৰলৈ পৰিচালিত হয় আৰু যিবোৰ ঠাইত আক্ৰান্ত হয় সেইবোৰ সদায় চেঁচা পৰি থাকে আৰু চেঁচা পৰি থাকিলেও চেঁচা পানীত ভৰাই দিলেহে বিষ যন্ত্ৰণাবোৰ উপশম লাভ কৰে আৰু যিবোৰ ঠাইত ফুলে সেইবোৰ ঠাইত ফুলা জেগাবোৰত শিলগুটিৰ দৰে পদাৰ্থ জন্ম হয়। যদি এই লক্ষণসমূহ থাকে তেতিয়া লেডামপাল ব্যৱহাৰ কৰিব লাগে। আঁঠুৰ গাঁঠিবাতত ব্যৱহাৰ হ'বলগীয়া ছেকেণ্ড মেডিচিনটো হৈছে কেলিয়ায়ুড। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হৈছে শুলে বা বিশ্ৰাম কৰিলে, বিশেষকৈ ৰাতি যদি ৰোগ বৃদ্ধি হয় তেতিয়া কেলিয়ায়ুড ব্যৱহাৰ কৰিব পৰা যায়। কেলিয়ায়ুডৰ ৰোগ ৰাতি 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত বৃদ্ধি পায়। যদি এই লক্ষণসমূহ থাকে তেতিয়া কেলিয়ায়ুড ব্যৱহাৰ কৰিব লাগে। গাঁঠিবাতত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে এমনফছ। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণটো হৈছে ৰোগীৰ যিবোৰ ঠাইত বিশেষকৈ ফুলি যায় সেই ফুলা ঠাইবোৰত শিলগুটিৰ দৰে পদাৰ্থ জন্ম হয় আৰু যিবোৰ জেগাত আক্ৰান্ত হয় সেই জেগাবোৰত বিশেষকৈ জইনবোৰ বেকা হৈ যায়। যদি এই লক্ষণ দেখা পোৱা যায় তেতিয়া এমনফছ হায়াৰ পটেঞ্চি বিশেষকৈ TNMৰ ওপৰত ব্যৱহাৰ কৰিলে ৰোগী সোনকালে আৰোগ্য হৈ উঠে। আঁঠুৰ বাত বেমাৰত ব্যৱহাৰ হ'বলগীয়া আন এটা মেডিচিন হৈছে ষ্টেলাৰিয়া মেডিকা। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণটো হৈছে আঁঠুৰ বা অন্য শৰীৰৰ অন্য ঠাইত যদি গাঁঠিবাত বা বাত বেমাৰ আৰম্ভ হয় সেইবোৰ জেগাত অসহ্য বিষ হয়। বিষৰ কাৰণে হাতেৰে চুব বা স্পৰ্শ কৰিলে কিবাত ঘঁহা খালে অত্যাধিক বিষ হয় আৰু যদি জইনবোৰ জপাব বা মেলিব নোৱাৰা এনেকুৱা এটা ধৰণৰ অৱস্থা হৈ যায় তেতিয়া ষ্টেলাৰিয়া মেডিকা ব্যৱহাৰ কৰিব লাগে। আঁঠুৰ গাঁঠিবাতত ব্যৱহাৰ হ'বলগীয়া আন এটা হোমিওপেথিক মেডিচিন হৈছে এচিড বেঞ্জিক। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ পাচাবত গৰু আৰু ঘোঁৰাৰ পাচাবত যেনেকৈ গোন্ধ ওলায়, বেয়া গোন্ধ ওলায়, তেনেকৈ বেয়া গোন্ধ ওলায়। ৰোগীৰ যিবোৰ ঠাইত ফুলি শিলৰ নিচিনা পদাৰ্থ জমা হয় সেইবোৰত যেতিয়া খোজ কাঢ়ে ৰোগীৰ সেই পদাৰ্থবোৰৰ পৰা বা সেই জইনবোৰৰ পৰা শব্দ হয়, কটক কাটাক শব্দ হৈ থাকে। যদি তেনেকুৱা লক্ষণবোৰ পোৱা যায় তেতিয়া এচিড বেঞ্জিক ব্যৱহাৰ কৰিব লাগে। আঁঠুৰ গাঁঠিবাতত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা মেডিচিন হৈছে এলুমিনা। যিসকল লোকে শিহেৰে কাম কৰে অৰ্থাৎ ছাপাখানাৰ টাইপিষ্টৰ কাম কৰা লোকসকলৰ যদি আঁঠুৰ বা জইনৰ কোনো ধৰণৰ বাত বিষ হয় তেতিয়া এলুমিনা ব্যৱহাৰ কৰিব পৰা যায়। এলুমিনা এই ক্ষেত্ৰত একমাত্ৰ উপযোগী ঔষধ। নতুন ক্ষেত্ৰত ব্ৰায়ানে ব্যৱহাৰ কৰিব লাগে আৰু যদি ৰোগ পুৰণা হয় তেতিয়া এলুমিনা উপযোগী ঔষধ। এই মেডিচিনখিনিৰ উপৰিও যদি অজিন ৰোগৰ কাৰণে বাত ৰোগ হয় তেতিয়া হোমিওপেথিকত ব্যৱহাৰ হ'বলগীয়া মেডিচিনখিনি হৈছে এচিড লেক্টিক, নেট্ৰামফছ, বাৰ্বাৰিছ ভালগাৰিছ, কেলিকাৰ্ভ, কেলিয়ায়ুড। এই মেডিচিনখিনি লক্ষণ অনুসাৰে ব্যৱহাৰ কৰিলে সকলো ধৰণৰ অজিন ৰোগৰ পৰা হোৱা বাত ৰোগ খুব সোনকালে আৰোগ্য হৈ উঠে। এইখিনিয়ে হৈছে আঁঠুৰ গাঁঠিবাতত হোমিওপেথিকত ব্যৱহাৰ হ'বলগীয়া প্ৰধান ঔষধ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।